আজি সমাধিটোৰ স্থায়ী নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগক দায়িত্ব অৰ্পণ কৰা হয়। লোক নিৰ্মাণ বিভাগে সমাধিটোৰ স্থায়ী নিৰ্মাণৰ বাবে এখন পৰিকল্পনা প্ৰস্তুত কৰিব। কিন্তু সেই পৰিকল্পনাখনক চূড়ান্ত ৰূপ দিবলৈ আজি ৰাজ্য চৰকাৰে কমিটি এখন নিৰ্মাণ কৰে। অৰ্থাৎ কেনেকৈ হ'ব তাৰ প্লেনিংটো সেই কমিটিখনে অনুমোদন কৰাৰ পিছতহে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব পাৰিব। বিভাগটো হ'ব PWD, কিন্তু কৰিব লাগিব এজ পাৰ ডাইৰেকশ্যন অফ দিছ কমিটি। কমিটিৰ সদস্যসকল হ'ল শ্ৰীমতী গৰিমা গাৰ্গ, শ্ৰীমতী পামী বৰঠাকুৰ, শ্ৰী শ্যামন্ত গৌতম, শ্ৰী পাৰ্থ সাৰথী মহন্ত, শ্ৰী বীৰেন সিংহা, শ্ৰীমতী অনুৰাধা শৰ্মা পূজাৰী, শ্ৰী প্ৰাঞ্জল শইকীয়া, শ্ৰী পুলক বেনাৰ্জী, শ্ৰী দুলাল মানকি, শ্ৰীমতী তৰালী শৰ্মা আৰু আমাৰ শংকৰদেৱ কলাক্ষেত্ৰৰ যুটীয়া সচিব সুদৰ্শন ঠাকুৰ এই কমিটিখনৰ আহ্বায়কৰ দায়িত্ব পালন কৰিব বা সচিবৰ দায়িত্ব পালন কৰিব। আৰু এই কমিটিখনে যিখন প্লেন বা যিটো আৰ্কিটেকচাৰত অনুমোদন জনাব তাকেই ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। আজি সমাধিটোৰ স্থায়ী নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগক দায়িত্ব অৰ্পণ কৰা হয়। লোক নিৰ্মাণ বিভাগে সমাধিটোৰ স্থায়ী নিৰ্মাণৰ বাবে এখন পৰিকল্পনা প্ৰস্তুত কৰিব। কিন্তু সেই পৰিকল্পনাখনক চূড়ান্ত ৰূপ দিবলৈ আজি ৰাজ্য চৰকাৰে কমিটি এখন নিৰ্মাণ কৰে। অৰ্থাৎ কেনেকৈ হ'ব তাৰ প্লেনিংটো সেই কমিটিখনে অনুমোদন কৰাৰ পিছতহে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব পাৰিব। বিভাগটো হ'ব PWD, কিন্তু কৰিব লাগিব এজ পাৰ ডাইৰেকশ্যন অফ দিছ কমিটি। কমিটিৰ সদস্যসকল হ'ল শ্ৰীমতী গৰিমা গাৰ্গ, শ্ৰীমতী পামী বৰঠাকুৰ, শ্ৰী শ্যামন্ত গৌতম, শ্ৰী পাৰ্থ সাৰথী মহন্ত, শ্ৰী বীৰেন সিংহা, শ্ৰীমতী অনুৰাধা শৰ্মা পূজাৰী, শ্ৰী প্ৰাঞ্জল শইকীয়া, শ্ৰী পুলক বেনাৰ্জী, শ্ৰী দুলাল মানকি, শ্ৰীমতী তৰালী শৰ্মা আৰু আমাৰ শংকৰদেৱ কলাক্ষেত্ৰৰ যুটীয়া সচিব সুদৰ্শন ঠাকুৰ এই কমিটিখনৰ আহ্বায়কৰ দায়িত্ব পালন কৰিব বা সচিবৰ দায়িত্ব পালন কৰিব। আৰু এই কমিটিখনে যিখন প্লেন বা যিটো আৰ্কিটেকচাৰত অনুমোদন জনাব তাকেই ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।